নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম ষ্টুডিঅ'ত মই চন্দন এতিয়া চাওক কি আছে আজিৰ সংবাদ শিৰোনামত জাগিৰোডত লটাৰীৰ টিকট বিক্ৰীৰ প্ৰবঞ্চনা আৰক্ষীৰ জালত নগাঁও তিনি প্ৰবঞ্চক জাগিৰোডৰ পূব ধৰমতলৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ কৰ্মৰত বিদ্যালয়ৰ নামত থকা ভূমি বেদখলৰ অভিযোগ শিক্ষকগৰাকীৰ বিৰুদ্ধে ক্ষেত্ৰী আৰক্ষীৰ অবৈধ গো সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান উদ্ধাৰ গোধন জব্দ বাহন আৰু আটক 4 গো সৰবৰাহকাৰী ডিমুৰীয়াৰ টোপাতুলি দীক্ষাক পাহাৰত শুকাব ঘটনা চোৰাং চিকাৰীৰ গুলীত প্ৰাণ গ'ল বন্যহস্তীৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত ডিমৰীয়াৰ টোপাতুলিৰ দীক্ষাক পাহাৰত জীৱশ্ৰেষ্ঠৰ নৃশংসতা গুলিয়াই নিধন কৰা হ'ল বন্যহস্তীক ইমানতে ক্ষান্ত নাথাকি উন্মাদ চোৰাং চিকাৰীয়ে কাটি লৈ গ'ল মৃত হাতীটোৰ সুৰ এই ঘটনাই শোকাহত কৰি তুলিছে প্ৰকৃতি প্ৰেমিক প্ৰশ্ন উঠিছে বিয়াগুম বন বিভাগৰ কৰ্মদক্ষতাক লৈ বন্যজীৱক সুৰক্ষা প্ৰদানত ব্যৰ্থ নেকি বন বিভাগ জীৱশ্ৰেষ্ঠৰ নৃশংসতা টোপাতুলিৰ দীক্ষাক পাহাৰত বন্যহস্তীৰ আৰ্তনাদ চোৰাং চিকাৰীয়ে নিধন কৰিলে বন্যহস্তী মঙলবাৰে টোপাতুলি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ দীক্ষাকৰ দুৰ্গম পাহাৰত সংঘটিত হয় এক শোকাবহ ঘটনা চোৰাং চিকাৰীয়ে নৃশংসভাৱে মূৰত গুলিয়াই হত্যা কৰে এটি বন্যহস্তীক ইমানতে ক্ষান্ত নাথাকি চোৰাং চিকাৰীয়ে কাটি লৈ যায় হাতীটোৰ সুৰ আজি 9টামান বজাত মানে হেৰি আৱাজ পাইছিলে হেৰি গুলিৰ দুটা গুলি আৱাজ পাইছে তেতিয়া গাঁৱৰ মানুহে মানে ওচৰতে তাতে যিবিলাক হেৰি ওচৰে পাজৰে শুনা পাইছে আহিছে আহি পেলাই মানে চাব আহোঁতে পাইছে কেইজনমান চিকাৰী 6জনমান চিকাৰী সিহঁতে হেৰি পলাইছে এই জাষ্ট এই সুৰডাল কাটি সিহঁতে পলাই গৈছে আৰু মানে আমাৰ গাঁৱলীয়া মানুহবিলাক আমাৰ মানে যিটো ওচৰে পাজৰে গাঁৱৰ মানুহ গম পাইছে এই পুৰা হাতীবিলাক মানে জাগ হৈ আছিল সিহঁতে মানে দৌৰি গৈছে এটাই এইটো পালে এটেক কৰিলে আৰু এইখিনি জেগা দীক্ষাক হয় এইখিনি দীক্ষাক বুলি কয় দীক্ষাক মানে মেঘালয় নপৰে মেঘালয় এইটো দীক্ষাক এৰিয়া আৰু আমাৰ পাহাৰৰ নামনিত পুৱাৰ ভাগত গুলীৰ শব্দ শুনি এজাক হাতীৰ দৌৰাদৌৰি কৰা দেখি সন্দেহ ঘনীভূত হয় স্থানীয় ৰাইজৰ আৰু খবৰ দিয়ে বন বিভাগক পৰৱৰ্তী পৰ্যায়ত বহু বিচাৰ খচাৰ কৰি আবেলিৰ ভাগত বন্যহস্তীৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগ আৰক্ষীৰ লগতে স্থানীয় ৰাইজে মেঘালয়ৰ দিশৰ পৰা অহা চোৰাং চিকাৰীয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ পূৰ্বেও ইয়াৰ কাষৰীয়া অঞ্চলত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছিল যদিও বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই বন বিভাগে সমগ্ৰ বিষয় সন্দৰ্ভত মৃতদেহ উদ্ধাৰৰ পিছতে বন বিভাগে তদন্ত আৰম্ভ কৰি মৃত বন্যহস্তীটিৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে প্ৰথমতে মানে হাতীটো আমি তেনেকৈ দেখা নাই প্ৰথমতে গম পাইছিলোঁ গুলিৰ শব্দ শুনাৰ পিছতেহে মানে সন্দেহ হৈছে যে মানে হাতীবোৰ ইফাল সিফাল যেতিয়া দৌৰি ফুৰোঁতে তেতিয়া সন্দেহ হৈছে নিশ্চয় এইটো কোনোবা চিকাৰী সোমাইছে আৰু নিশ্চয় হাতী কিবা মাৰিছে এটা সন্দেহ হোৱাৰ পিছত তেতিয়া আমি ডিপাৰ্টমেণ্টক ফোন কৰিলোঁ তাৰপিছত তেখেতসকলে আহিলে জানিবা আহি পেলাই পাহাৰত সোমাই তেখেতসকলে চোৱাৰ পিছত মানে হেৰি মৃত হাতীটো পালে আৰু এইটো চিকাৰীৰে হ'ব চোৰাং চিকাৰীৰে হ'ব এই ঘটনাই জীৱশ্ৰেষ্ঠ মানৱৰ নৃশংসতা পুনৰবাৰ প্ৰমাণ কৰে এইবাৰ শিক্ষকৰ বিৰুদ্ধে ভূমি বেদখলৰ গুৰুতৰ অভিযোগ জাগিৰোডৰ পূব ধৰমতোলত সংঘটিত হৈছে এই আশ্চৰ্যকৰ ঘটনা ধৰমতোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি নিশাৰ ভিতৰতে বেদখলৰ অভিযোগ শিক্ষক তপেশ্বৰ মেধিৰ বিৰুদ্ধে কেৱল বেদখলেই নহয় সজা হ'ল ঘৰ নিৰ্মাণ কৰা হ'ল পকী দেৱাল শিক্ষকগৰাকীৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে সৰব স্থানীয় ৰাইজ হস্তক্ষেপ বিচাৰিলে স্থানীয় বিধায়ক পীযুষ হাজৰিকাৰ এইবাৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ
কৰ্মৰত বিদ্যালয়ৰ নামত থকা ভূমি বেদখলৰ অভিযোগ এই শিক্ষকগৰাকীৰ বিৰুদ্ধে। জাগিৰোডৰ পূব ধৰমটোলত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি মৰিগাঁও ৰাজচক্ৰৰ অন্তৰ্গত উত্তৰখোলা মৌজাৰ পূব ধৰমটোল গাঁৱৰ ৭ নং পট্টাৰ ১০৬, ১০৭, ১০৮ নং দাগৰ মুঠ ২.৫ কঠা ভূমি ধৰমটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত নামজাৰি হৈ আছে। আমাৰ পূবধৰমটোল এইখন পূবধৰমটোল গাঁও। পূবধৰমটোল আমাৰ শংকৰ মন্দিৰৰ নিচেই কাষতে থকা এতিয়া যিখিনি মাটি এতিয়া প্ৰফেচৰ মেধিয়ে বেদখল কৰিছে সেইটো পূৰ্বৰে আমাৰ স্কুলৰ মাটি আছিলে। ৰাতিৰ ভিতৰতে টিং বেৰি তেওঁ ৰাইজে গম নোপোৱাকৈ আগবাঢ়ি পকা পোচ দি পেলাই তেওঁ এই মাটিটো বেদখল কৰি ৰাইজৰ পৰা ল'ব বিচাৰিছে। প্ৰফেচৰ মেধিয়ে তেওঁ স্কুলৰ শিক্ষক ধৰমটোল হাইস্কুল। 1960 চনতে বিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ত একাংশ শুভাকাংক্ষীয়ে দান হিচাপে আগবঢ়াইছিল এই ভূমিখিনি। কিন্তু সেই বিদ্যালয়ৰে শিক্ষক তপেশ্বৰ মেধিয়ে নিশাৰ ভিতৰতে ভূমি বেদখল কৰি ঘৰ সাজি পকী দেৱাল নিৰ্মাণ কৰাৰো অভিযোগ। মানে ঘটনাটো হ'ল মই দক্ষিণ ধৰমটোল গাঁও পৰিচালনা সমিতিৰ মই ছেক্ৰেটাৰী। এই কথাখিনি মানে বহুত দিনৰ আগৰ পৰা মই দেখি আছোঁ আৰু স্কুল কমিটিৰো মই এজন মানে মেনেজিং ছেক্ৰেটাৰী। এই ঘটনাটো মানে এইখিনি মাটি ডাটা হিচাপে আমাৰ প্ৰয়াত ধনবৰ বাটৰে মাটিখিনি আমাক স্কুলৰ নামত ডনেট কৰিছিল। এইখিনি মাটি ডনেট কৰাৰ পিছত এইবিলাক দোকান বহি আছে, সেইবিলাক দোকানেও প্ৰতিশ্ৰুতি দিছে আমাক যে যেতিয়া এই স্কুলে মাটিখিনি ল'ব আমি তেনেমতে মাটিখিনি এৰি দিম। তেনেস্থলত ধৰমটোল হাইস্কুলতে কৰ্মৰত তপেশ্বৰ মেধি তেওঁ সেই মিটিংখনত আছে। মিটিঙত তেওঁ চহী কৰিছে নিজে থাকি। তেওঁ ৰাতিটোৰ ভিতৰতে কি কৰিছে, এই মাটিখিনি কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে। ৰাতিটোৰ ভিতৰতে টিং লগাইছে। ৰাতিটোৰ ভিতৰতে তেওঁ কি কৰিছে, এইটো 10 ইঞ্চি ৱাল দি পেলাই এটা মানে কংক্ৰিট বাউণ্ডেৰী মাৰিছে। এতিয়া ৰাইজে আমি এইটো প্ৰবল দাবীদাৰ মানে এই স্কুলৰ মাটিখিনি আমি বৰ্তমান সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা আমি অনুৰোধ জনাম যে বলিষ্ঠ পদক্ষেপ কৰি পেলাই আমাক এইখিনি মাটি স্কুলৰ নামত মুকলি কৰি দিয়া বুলি। এইটোৱে হ'ল আমাৰ গাঁও পৰিচালনা সমিতিৰ প্ৰবল দাবী। আনহাতে বিদ্যালয়ৰ ভূমি বেদখলেৰে আন একাংশ লোকেও সাজিছে পকীঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান। সেয়েহে এতিয়া ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শীঘ্ৰেই বিদ্যালয়ৰ নামত থকা ভূমিখিনি বেদখল মুক্ত কৰিবলৈ দাবী স্থানীয় ৰাইজৰ। আমাৰ ধৰমটোল হাইস্কুলৰ ইয়াতে এইখিনি ম্যাদী মাটি আছিলে। ইয়াতে আমাৰ আজি প্ৰায় 10-12 বছৰ আগৰ পৰাই কিছুমান দোকানীয়ে ইয়াতে দোকান চোকান দি আছে আৰু তেওঁলোকে যিটো মানে এটা ভাড়া ছিষ্টেম ৰিচিপ্ট এটা কাটি আমাৰ স্কুলত ভাড়াটো দিয়ে। কিন্তু এতিয়া আমাৰ স্কুলৰ মাটিটো অতিতকৈ লাজ লগা কথা। আমি আজি যিখিনি জেগাত খাৰা হৈ আছোঁ এই ঘৰটো দেখিছেনে? এই ঘৰটোৰ যিজন তপেশ্বৰ মেধি তেওঁ পৰিবাৰত তেওঁ দুইজনে স্কুলৰ টিচাৰ। এজনে LP স্কুলত কৰে আৰু তপেশ্বৰ মেধিয়ে ধৰমটোল হাইস্কুলতে টিচাৰ কৰে। আৰু ধৰমটোল হাইস্কুলৰ এইখিনি ম্যাদী মাটি তেওঁ মানে ৰাতিৰ ভিতৰত টিঙৰ বেৰ দি ৰাতিৰ ভিতৰত বেদখল কৰি পেলাই এই মাটিখিনি ৱাল মাৰি পেলাই মানে তেওঁ নিজৰ কব্জালৈ আনিবলৈ বিচাৰিছে। গতিকে আমাৰ ৰাইজৰ এটা বিপুল দাবী যে যিহেতুকে এটা অনুষ্ঠানৰ সম্পত্তি এখন স্কুলৰ, আমাৰ ইয়াতে অংগনবাদী এটা কেন্দ্ৰ ভাল বনাবলৈ মাটি অকণমান নাই। যদি পাৰে স্কুলৰ লগত আলোচনা কৰি যে এটা অংগনবাদী ভাল কেন্দ্ৰ এটা বনাই দিয়ক, ছাব চেণ্টাৰ এটা বহাই দিয়ক, ইয়াতে আমাৰ ৰাইজৰ সুবিধা হ'ব। কিন্তু এই বেদখলৰ পৰা মুক্তি হ'ব লাগে। কিন্তু ইয়াতে মোৰ এটা সন্দেহো হয় যে যিখন স্কুলত তেওঁ টিচাৰ কৰে সেই স্কুলখনৰ কোনোবা প্ৰতিপক্ষ এওঁৰ লগত কিবা জড়িত আছে নেকি? নহ'লে এওঁ কেনেকুৱা ইমান সাহস কৰিলে? তেওঁ প্ৰথম এই পুৰণা পোষ্টৰ পৰা এইখিনি জেগা মৰাৰ লগত আমি সম্পূৰ্ণ ৰাইজ গৈ স্কুলত কমপ্লেইন কৰিছিলোঁ। কমপ্লেইন কৰাৰ পিছত হেডমাষ্টাৰে কৈছিলে মই তেওঁ বন্ধ কৰিছোঁ। সেইখন স্কুলতে তেওঁ টিচাৰ কৰি এতিয়া নতুনকৈ এইখিনি কাম ৰাতিৰ ভিতৰত নিৰ্মাণ কৰিছে। নিশ্চয় তেওঁলোকৰ তেওঁ নিশ্চয় মানে সাৰ পানী যোগোৱা মানুহ আছে তেওঁলোকৰ লগত ভিতৰত। আমি বিচাৰিছোঁ ইয়াৰ এটা উচিত ব্যৱস্থা হ'ব লাগে। আমাৰ জাগিৰোড সমষ্টি মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়ালৈ এটা বিশেষ অনুৰোধ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ, বিভিন্ন জেগাত বেদখলকাৰীসকলক যেনেধৰণে পদক্ষেপ লৈছে আমাৰ এই স্কুলৰ এই সম্পত্তিখিনি যেনেকৈ এওঁ বেদখল কৰিছে এই বেদখলৰ পৰা মুক্তি কৰি আমাৰ যিসকল দোকানীয়ে ইয়াত দোকান বজাৰ দি আছে ধুনীয়াকৈ পিছদিকে এটা মাৰ্কেট বনাই যাতে সকলোকে এটা সুবিধা কৰি দিয়ক। আৰু আমাৰ অংগনবাদী চেণ্টাৰ নাই যাতে অংগনবাদী এটা ব্যৱস্থা কৰি দিয়ে, এয়া আমাৰ হাতযোৰ। ডিমৰীয়াত ক্ৰমাৎ গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ সময়তে সোমবাৰে নিশা আৰক্ষীয়ে খেদি কৰায়ত্ব কৰিলে গৰু চোৰৰ দলক। বিলাসী বাহনেৰে গৰু চোৰ কৰি পলাবলৈ লওঁতে ক্ষেত্ৰী আৰক্ষীৰ জালত পৰে চোৰৰ দলটো। আৰক্ষীয়ে উদ্ধাৰ কৰে 2টা চুৰি গৰু। চাওঁ হওক এই সন্দৰ্ভত আমাৰ এক
বিশেষ প্ৰতিবেদন। ক্ষেত্ৰী আৰক্ষীৰ অবৈধ গো সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান। নিশা ক্ষেত্ৰী আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰিলে 4 গো সৰবৰাহকাৰীক। বিগত নিশা AS01 FW 4389 নম্বৰৰ বিলাকী ছুইফ্ট বাহনেৰে 2টা গৰু সৰবৰাহৰ চেষ্টা চলোৱা সময়তে স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে ক্ষেত্ৰী আৰক্ষীক। আৰক্ষীয়ে খেদি খেদি তেতেলীয়া ভৰাগৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয় 4 সৰবৰাহকাৰীক। যোৱাকালি মই ৰাতি দোকান বন্ধ কৰি কলেজ গেটত যেতিয়া ৰাস্তা পাৰ হ'বলৈ লৈছিলোঁ তেতিয়া এখন গাড়ী ৰখি থকা দেখা পালোঁ আৰু গাড়ীখন ৰখি থকা দেখা পাই মই যেতিয়া আগুৱাই গ'লোঁ গাড়ীখন ৰঙা ৰঙৰ ছুইফ্ট গাড়ী আছিল আৰু সেইটো মই পাছতহে গম পাইছোঁ। আৰু তাৰপাছত মই গাড়ীখনৰ পৰা কিবা এটা বস্তু পেলাই দিয়া যেন অনুভৱ কৰিলোঁ আৰু তাৰপাছত মই গাড়ীখন যেতিয়া মোক দেখি গাড়ীখন খুব জোৰেৰে গুচি গ'ল। যোৱাৰ পাছত মই চালোঁ যে গৰু দুটা পেলাই থৈ গৈছে আৰু গৰু দুটা দেখাৰ পাছত মোৰ নিজৰে বেয়া লাগিল। মই লগে লগে থানাত ইনফৰ্ম কৰিলোঁ আৰু থানাৰ পৰা পেট্ৰলিং পাৰ্টি গৈ গৰুকেইটা ৰিকভাৰী কৰিলে। ৰিকভাৰী কৰাৰ পিছত মই গৰুকেইটা তেওঁলোকৰ ইনফৰ্মেশ্যনত ঘৰত লৈ আহিলোঁ। তাৰপাছত ৰাতিপুৱা আকৌ এটা গৰু গাৰ্জেন ওলালে, তেওঁ গৰুটো চমজাই দিয়া হ'ল। গাড়ীখন মোক ৰাতিপুৱা থানাৰ পৰা ফোন কৰি জনোৱা মতে গাড়ীখন ধৰা বুলি কৈছে আৰু চোৰকেইটাও ধৰা বুলি কৈছে। প্ৰথমতে মোক 4জন বুলি কৈছিলে ফোনত, এতিয়া কেইজন ধৰিছে এইটো গম পোৱা নাই, 4জন বুলি শুনিছোঁ আৰু ৰঙা ৰঙৰ ছুইফ্ট গাড়ীখন ধৰা বুলি কৈছে। ধৃত গৰু চোৰকেইটাৰ পৰা আৰক্ষীয়ে 4টা মোবাইল ফোনো জব্দ কৰিবলৈ সক্ষম হয়। সোণাপুৰৰ কচুতলীৰ ৰচিদুল হকৰ নেতৃত্বত 3 সৰবৰাহকাৰীয়ে দীৰ্ঘদিনৰ পৰা ডিমৰীয়াৰ বিভিন্ন প্ৰান্তত গৰু চুৰিৰে চলাই আহিছিল সন্ত্ৰাস। মোৰ যোৱাকালি তাৰমানে ৰাতি গৰুটো তাৰমানে চুৰি হ'ল বুলি কৈছে। তাৰমানে কেছটো কি হ'ল, ৰাতিপুৱাই গৰু মই সদায় বাউণ্ডাৰীতে ৰাখোঁ, কিন্তু কি হ'ল হঠাৎ গধূলি দৰ্জাখন খোলা থকা অৱস্থাত গৰুটো নাইকিয়া হৈ গ'ল। গৰুটো যেতিয়া নাইকিয়া হৈ গ'ল তেতিয়া মই বিচাৰি ফুৰিছোঁ, ৰাতি 10টা বজালৈকে মই বিচাৰি ফুৰিছোঁ। বিচাৰি মই আৰু মানে খুব গাড়ী চলিছে, ভয় লাগিছে আৰু ঘৰত গ'লোগৈ। খুব ৰাতিপুৱা আহিছোঁ, পাই পেলাই মোক আমাৰ স্থানীয় ল'ৰা যে হেৰি আছে বুকুল দাসৰ ঘৰত মানে তেওঁ এটা গৰু বান্ধি থৈছে আৰু মোক খবৰো দিছে যে দাদা এনেকৈ কথা, গৰু 2টা পোৱালি মই ৰাখিছোঁ, কালি পুলিচে মোক চমজাই দিছে। সেইবুলি মই ৰাতিপুৱা গৰুটো পালোঁ, পাই পেলাই তেওঁ মোক চমজাই দিলে। দেখিলোঁ যে গৰু পোৱালিটো ছুইফ্ট ডিজাৰ এখনে ভোৰাগত তাৰমানে থানাৰ আমাৰ আৰক্ষীয়ে আয়ত্ব কৰিছে, কৰি পেলাই চুৰকেইজনক ইয়াত লৈ আনিছে, চুৰ কৰিছিল। মোৰ তাতে মোৰ গৰুটো আছিলে। ধৃত আন 3 সৰবৰাহকাৰী ক্ৰমে বকুৰ জহিৰুল ইছলাম, মহিদুল ইছলাম আৰু চেঙাৰ মন্তাজ আলী। ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত এক গোচৰ ৰুজু কৰি ক্ষেত্ৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। হয়, একচুৱেলি কালি ৰাতি আমাৰ প্ৰায় 11:10-15 মানত আমি খবৰ এটা পাইছিলোঁ। আমাৰ ডিমৰীয়া কলেজ গেটৰ বকুল দাস নামৰ লোক এজনে আমাক ফোন কৰি জনাইছিলে যে ৰঙা ৰঙৰ ছুইফ্ট গাড়ী এখনত গৰু পোৱালি দুটা মানে উঠাব লওঁতে তেওঁ দেখি পেলা মানে অলপ ওচৰলৈ যোৱাত গৰুকেইটা তাতে নমাই পেলা গাড়ীখন লৈ পলাই যায়। আমাক খবৰটো দিয়ে, তেতিয়া আমি লগে লগে আমাৰ নাইট পেট্ৰলিং আছিলে, নাইট পেট্ৰলিং পাৰ্টি আমি দুইফালে এলাৰ্ট কৰি দিওঁ আৰু আমাৰ ছুইফ্ট গাড়ীখন বিচাৰি আছিলে। তো আকৌ পুনৰ ৰাতি 1:30-2টামান বজাত তেওঁলোক আকৌ মানে আমাৰ এৰিয়াত ঘূৰি আহে আকৌ সেই গৰুকেইটা ডিমৰীয়া কলেজ গেটৰ পৰা লৈ যাবৰ কাৰণে। তো যেতিয়া তেওঁলোক আকৌ পুনৰ আহি আমাৰ কলেজ গেটৰ সন্মুখৰ পৰা এৰি যোৱাত জেগাৰ পৰা গৰু পোৱালিকেইটা পুনৰ গাড়ীত উঠাব লয়, তেতিয়া আমাৰ পুলিচ পাৰ্টিয়ে দেখে তেওঁলোকক। তো আমাৰ পুলিচ পাৰ্টি দেখা পায়, সিহঁতে পুনৰ আকৌ গৰুকেইটা এৰি থৈ সিহঁতে পলায়। লগে লগে আমাৰ পাৰ্টিয়ে গাড়ীখন খেদি যায়, খেদি গৈ তেতেলীয়া পোৱাৰ আগত ভোৰাগাঁও এৰিয়াত আমাৰ গাড়ীখন ইণ্টাৰচেপ্ট কৰে আৰু গাড়ীখন ৰখাবলৈ সক্ষম হয়। তাতে 3জন লোকক আমাৰ ধৰা পৰে আৰু এজন লোক ড্ৰাইভাৰজন মানে পলাব যাওঁতে তেওঁক আমাৰ পুলিচে খেদি গৈ পেলাই কৰায়ত্ব কৰে। তো গাড়ীখনৰ নাম্বাৰ আছিলে AS01 FW 4389 ৰঙা ৰঙৰ ছুইফ্ট গাড়ী। আৰু যিকেইজন লোক ধৰা হৈছে তেওঁলোক ক্ৰমে মন্তাজ আলী, ৰচিদুল হক, মহিদুল ইছলাম আৰু জহিৰুল ইছলাম। তেওঁলোক এই এজন বৰপেটাৰ হয়, এই মন্তাজ আলীজন বৰপেটাৰ, ৰচিদুলজন আমাৰ বালিগেট সোণাপুৰৰ হয় আৰু মহিদুল ইছলামজন বকুৰ হয় আৰু জহিৰুল ইছলামজন তেওঁ বকু মাহতলীৰ হয়। আমাৰ পুনৰ মানে যোৱা প্ৰায় এসপ্তাহমান ধৰি তেনেকৈ আমি আগতো আৰু এবাৰ তেনেকৈ 2জন আমি ধৰিবলৈ সক্ষম হৈছোঁ আৰু ৰিচেণ্টলি দেখা পোৱা গৈছে গৰু চোৰ বহুত বাঢ়িছে আৰু সেইদৰে আমি VDPকো এক্টিভেট কৰিছোঁ, আমিও এলাৰ্ট হৈ আছোঁ আৰু সেইদৰে আমি কালি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। লটাৰীৰ নামত প্ৰবঞ্চনা কৰি জাগিৰোড আৰক্ষীৰ জালত পৰি এটা প্ৰবঞ্চকৰ দল।
সামাজিক মাধ্যমযোগে প্ৰচাৰ চলাই বিভিন্নজনৰ পৰা কৌশলেৰে সংগ্ৰহ কৰি আহিছিল ধন এই চক্ৰটোৱে। এগৰাকী ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত জাগিৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই নগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা 3 প্ৰবঞ্চকক আটক কৰাৰ লগতে জব্দ কৰে বহু আপত্তিজনক সামগ্ৰী। লটাৰীৰ নামত প্ৰবঞ্চনা। জাগিৰোড আৰক্ষীৰ জালত 3 প্ৰবঞ্চক। সামাজিক মাধ্যমযোগে বিজ্ঞাপন দিয়া দামী দামী উপহাৰ থকা লটাৰীৰ টিকট ক্ৰয় কৰোঁতে আপুনি হোক সাৱধান। আপোনাৰ চৌদিশে পিয়াপি দি ফুৰিছে প্ৰবঞ্চকৰ দল। নিমিষতে খালী কৰিব পাৰে আপোনাৰ একাউণ্টত থকা সাঁচতীয়া ধন। এনে এটি প্ৰবঞ্চকৰ দলকে অৱশেষত জাগিৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। বিভিন্নজনৰ পৰা সামাজিক মাধ্যমযোগে লটাৰীৰ নামত প্ৰলোভন দি সংগ্ৰহ কৰি আহিছিল ধন। বিভিন্ন আকৰ্ষণীয় উপহাৰৰ বিজ্ঞাপন প্ৰকাশ কৰি বিজেতাক পুৰস্কাৰ আগবঢ়োৱাৰ নামত চলাই আহিছিল লুণ্ঠন। বিভিন্নজন টিকট ক্ৰয় কৰা ব্যক্তিক বিজয়ী হোৱা বুলি ঘোষণা কৰি পুৰস্কাৰসমূহ প্ৰদানৰ নামত ধন সংগ্ৰহ কৰি অন্তৰ্ধান হয় এই প্ৰবঞ্চকৰ দলটো। সমগ্ৰ বিষয় সন্দৰ্ভত এগৰাকী ভুক্তভোগীয়ে জাগিৰোড আৰক্ষীক অভিযোগ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে তদন্ত চলাই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰে 3 প্ৰবঞ্চকক। যোৱা কেইবাদিন ধৰি জাগিৰোডত লটাৰী খেল অনুষ্ঠিত হোৱাৰ নামত কিছুমান ব্যক্তি ইয়ালৈ আহিছিলে, যাতে লটাৰী খেল হোৱা আমি গম পাই তেওঁলোকে অনলাইনৰ পৰা টিকেট লৈছিলে। টিকেট লোৱাৰ পিছত তেওঁলোকে যেতিয়া প্ৰচেছিং ফিজ বা টিকেট তেওঁলোকে চিলেকশ্যন হৈছে বুলি তেওঁলোকক মাতি দিয়াৰ পিছতে ইয়াতে তেওঁলোকে তাত কোনো তেনেধৰণৰ খেল অনুষ্ঠিত হোৱা দেখা নাপায়। এই সংক্ৰান্তে আমি গুৰুত্বপূৰ্ণভাৱে কথাখিনি লৈ আমি তদন্ত কৰি আছিলোঁ, যিহেতু এই অঞ্চলটোৰ নাম বদনাম হৈ গৈছে। তদন্তক্ৰমে আমি 3জন ল'ৰা আমি আটক কৰিবলৈ সক্ষম হৈছোঁ নগাঁও ধিং থানা এলেকাৰ পৰা। এজনৰ নাম আলী আকবৰ, তেখেতৰ গাঁও কদামণি বটদ্ৰৱা জিলা নগাঁও। এজন হৈছে মিৰাজুল ইছলাম, দেউতাকৰ নাম আব্দুল কালাম, চামতলা ভিলেজ চামতলা PS কচুৱা। আৰু এজন হৈছে আশ্ৰাফুল ইছলাম, এওঁৰ ঘৰো বটদ্ৰৱা। যিখিনি নাম্বাৰ দি তেওঁলোকে কাষ্টমাৰক ফোন কৰিছিলে, সেই মোবাইলবিলাক আমি 5টাকৈ মোবাইল আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই মোবাইলবিলাকত এই টিকেটবিলাক আছিলে। এতিয়া বেলেগ বেলেগ জিলাৰ আছে, শিৱসাগৰ আছে, যোৰহাটৰ আছে। তেওঁলোকে কি কৰে, ফেচবুকত তেওঁলোকে টিকেট এৰি দিয়ে। টিকেটত তেওঁলোকৰ নাম্বাৰ দিয়া থাকে, সেই নাম্বাৰত কাষ্টমাৰে টিকেট ক্ৰয় কৰে। তাৰপিছত তেওঁলোকক সেই ফোনত ফোন কৰি যে আপোনাৰ নাম্বাৰটো চিলেকশ্যন হৈছে, আপুনি লোভনীয় অফাৰবিলাক দিয়ে। তেওঁলোকে টয়টা গাড়ী পাইছে, আপোনাৰ ফৰ্চুনাৰ গাড়ী পাইছে, লটাৰী খেল ইমান তাৰিখে আছে, আপুনি আহিব। সেইমতে তেওঁলোকে আহি যোৱাৰ পিছত তেওঁলোকে মেইন লটাৰী খেল পোৱাৰ আগতে তেওঁলোকে প্ৰচেছিং ফিজ বুলি আৰু লৈ লয় 5-10 হাজাৰ টকা যি মন যায় লৈ লয়। তাৰপিছত তেওঁলোকে মোবাইল ছুইচ অফ কৰি দিয়ে। থিত 3 প্ৰবঞ্চক বটদ্ৰৱাৰ আলী আকবৰ, আশ্ৰাফুল ইছলাম আৰু কচুৱাৰ মিৰাজুল ইছলাম। আৰক্ষীয়ে প্ৰবঞ্চকৰ দলটোৰ পৰা জব্দ কৰে ভুৱা লটাৰীৰ টিকটৰ লগতে কেইবাটাও মোবাইল ফোন। ধৃত 3 প্ৰবঞ্চকে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি নগাঁৱৰ জিয়াবুৰ নামৰ আন এটা প্ৰবঞ্চকৰ নেতৃত্বতে তেওঁলোকে চলাই আহিছিল এই প্ৰবঞ্চনাৰ জাল। ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত। এই গোটেই ঘটনাখিনি আমি জাগিৰোড PS কেছ নম্বৰ 95/26 আমি গোচৰ ৰুজু কৰি আমি তদন্ত কৰি বৰ্তমান 3জনকৈ ল'ৰা আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেওঁলোকৰ লগত আৰু কেইবাজনো থকাৰ আমি প্ৰমাণ পাইছোঁ। তদন্তক্ৰমে আমি তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা ল'বলৈ আমি যত্ন কৰি আছোঁ। এই কথাটো আমি আপোনালোকৰ মাজেদি আমি ৰাইজক জনাবলৈ বিচাৰোঁ যে এই মোবাইলত অনলাইনত যিবিলাক লটাৰী খেলৰ এইবিলাক দেখা পোৱা যায়, সহজলভ্য বা আপোনাৰ চিলেকশ্যন হৈছে, এই কথাবিলাকত ভুল নগৈ সত্যখিনি নিৰূপণ কৰিবলৈ চেষ্টা কৰাটো ভাল।
আমি ফেচবুকত যিটো পাওঁ সেইটোকে আমি ফ'ল' কৰি গৈ কাকো লগত কনচাল্ট নকৰাকৈ আমি যদি যাবলৈ যাওঁ তেতিয়া আৰ্থিকভাৱে আমি মানে লোকচানৰ সন্মুখীন হোৱাৰ অৱকাশ থাকে। গতিকে মই ৰাইজক অনুৰোধ জনাম যে এনেধৰণৰ মানে অনলাইনত প্ৰচাৰ হোৱা এই ভুৱা লটাৰী খেলৰ প্ৰচাৰবিলাকত ভুল নগৈ নিজাকৈ আপুনি নিজাববীয়াকৈ মানে বস্তুটো বিচাৰ কৰিহে আপুনি আগবাঢ়িব লাগে বুলি মই ভাবোঁ। আৰু এনেই লটাৰী খেলটো এনেই ইলিগেল, বেন হৈ আছে। গতিকে কোনো ক্ষেত্ৰতে এইটো আপুনি জানিবই লাগে যে এইটো ভুৱা পাৰ্টি হ'ব পাৰে। গতিকে তেনেধৰণৰ প্ৰচাৰত যাতে ভুল নাযায় তাৰ বাবে আমি ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনালোঁ। ৰাজ্যত ম্লান হোৱা নাই ৰঙালী ৰুচা। জাগিৰোডৰ তেঘেৰীয়া খেলপথাৰত উত্তৰণ তেঘেৰীয়া মহিলা সমিতিয়ে আয়োজন কৰা মুকলি বিহুত দেখিবলৈ পোৱা গ'ল ৰাইজৰ ব্যাপক উৎসাহ। বহাগৰ শেষৰ সময়ছোৱাত এনেদৰে নাচি বাগি আনন্দ উল্লাস কৰিলে স্থানীয় ৰাইজ আৰু বিভিন্ন সাংস্কৃতিক দলে। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। জাগিৰোডৰ উত্তৰ তেঘেৰীয়া খেলপথাৰত মুকলি বিহু উদযাপন। উত্তৰ তেঘেৰীয়া মহিলা সমিতিৰ উদ্যোগত আৰু গাঁৱৰ ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত কেইবাটাও আমন্ত্ৰিত বিহু দলৰ বিহু নাচ পৰিৱেশন কৰাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক নৃত্য দলৰ নৃত্যানুষ্ঠানে আপ্লুত কৰে উপস্থিত ৰাইজক। আনহাতে গাঁৱৰ কণ কণ শিশুসকলে পৰিৱেশন কৰে আধুনিক নৃত্য। উত্তৰ তেঘেৰীয়া মহিলা সমিতিৰ সৌজন্যত উত্তৰ তেঘেৰীয়া খেলপথাৰত মুকলি বিহু অনুষ্ঠান উদযাপন কৰা হৈছে। ইয়াতে আমাৰ মহিলাসকলকে প্ৰমুখ কৰি আমি জ্যেষ্ঠসকলো ইয়াতে ওতঃপ্ৰোতভাৱে জড়িত হৈ এই অনুষ্ঠানভাগ সফল কাম কৰিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিলোঁ আৰু ইয়াতে আমি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ আৰু ইয়াতে আমাৰ মনোবল অধিক বৃদ্ধি পাইছে। ভৱিষ্যতলৈ যাতে আমি ইয়াতকৈ আৰু উন্নত মানদণ্ডৰে আমি এই বহাগী উৎসৱ যাতে আগলৈ গৈ পাতিব পাৰোঁ তাৰ বাবে আমি সমূহ ৰাইজক ইয়াৰ দ্বাৰাই আমি ধন্যবাদ জনাইছোঁ আৰু লগতে তেখেতসকলেও যাতে আমাক ভৱিষ্যতলৈ দিহা পৰামৰ্শ দি পেলাই আগন্তুক বৰ্ষবিলাকতো যাতে আমি সুস্থ আৰু সবলভাৱে এই জাতীয় অনুষ্ঠানটোক আগুৱাই নিব পাৰোঁ তাকেই কামনা কৰা হৈছে। এইবাৰ প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ আৰু এই আৰম্ভ কৰোঁতেই দেখিছোঁ যে আমাৰ কিছু খুঁটি নাটি আছে, তথাপিতো আমি পাৰ্যমানে চেষ্টা কৰিছোঁ যাতে আমাৰ এই উদীয়মান অনুষ্ঠানটো ভৱিষ্যতলৈ যাতে আৰু সজল সফল হৈ পেলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে তাকেই কামনা কৰি সদৌতিকে আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱগঠিত ডিমৰীয়া সমষ্টিৰ বিভিন্ন কৃষি পথাৰত অচিন পোকৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে বড়ো ধানৰ পথাৰ। সোণোৱালী ধান চপাব নোৱাৰি চিন্তিত হৈ পৰা কৃষকৰ ওচৰত নৱনিৰ্বাচিত বিধায়ক ডক্টৰ তপন দাস নিজেই কৃষি পথাৰ পৰিদৰ্শন কৰি শীঘ্ৰেই সমস্যা সমাধানৰ দিলে আশ্বাস। চাওক আমাৰ এক প্ৰতিবেদন। ডিমৰীয়া সমষ্টিৰ মালৈবাৰী, খেত্ৰী, দুৰুং আদি অঞ্চলৰ বড়ো ধানৰ পথাৰত অচিন ৰোগৰ আক্ৰমণ। পথাৰত মলঙিছে সোণবৰণীয়া ধান। ধান পকিবলৈ আৰম্ভ কৰাৰ পাছতে গছসমূহত উৎপাদিত বীজ শুকাই পতন হৈ পৰাত কৃষকসকল হৈ পৰিছে চিন্তিত। তথ্য অনুসৰি হাজাৰ হাজাৰ হেক্টৰ ভূমি সামৰা পথাৰৰ প্ৰায় ৮০% ধাননি এই ৰোগত আক্ৰান্ত হোৱাত চপাব পৰা নাই ধান। এই খবৰ লাভ কৰাৰ পাছতে শুকুৰবাৰে সমষ্টিটোৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ তপন দাস ধাননি পথাৰত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি বুজ লয় আৰু কৃষকৰ সৈতে আলোচনা কৰে। আলোচনাৰ অন্তত কৃষি বিভাগৰ সৈতে যোগাযোগ কৰি অতি শীঘ্ৰে বিশেষজ্ঞ দল পঠিয়াই পৰীক্ষা নিৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।
হয়, মালৈবাৰীত আমাৰ ইয়াতে যি বড়ো ধানৰ খেতি কৰা হয়, সেই বড়ো ধানৰ খেতিত NK, ভীম এনেকুৱা ধৰণৰ এডভান্টা হয়, এনেকুৱা যিবিলাক ধান ইতিমধ্যে ইয়াতে কিছুমানে আহিছিল সৰু পোক বুলি, কিন্তু এইটো সৰু পোক নহয়। যোৱাকালি বিভাগীয় ব্যক্তিও আহিছিলে, বিশ্ববিদ্যালয়ৰ মানুহ আহিছিলে, ইতিমধ্যে তেখেতসকলে চাই গৈছে আৰু এইটো কিবা এটা বেমাৰ বুলি কৈছে। বেমাৰটো এতিয়া আৱিষ্কাৰ কৰিব পৰা নাই। আজি আমি ইয়াতে আহি আমাৰ ইয়াৰে স্থানীয় খেতিয়কৰ সৈতে আমি বাৰ্তালাপ কৰিলোঁ। বাৰ্তালাপ কৰি ইয়াৰ কি ব্যৱস্থা ল'ব পাৰি, বিহিত ব্যৱস্থা ইয়াৰ ওপৰত আমি ইয়াতে আজি আমি তেখেতসকলৰ লগত আলোচনা কৰিলোঁ আৰু ভৱিষ্যত দিনত কি ধৰণৰ ব্যৱস্থা লৈ আমাৰ যিসকল খেতিয়ক আছে তেখেতসকল উপকৃত হ'ব পাৰে তাৰ বাবে আমি আজি ইয়াতে পৰিদৰ্শন কৰিলোঁ। বৰ্তমান কৃষি বিভাগৰ দ্ৰুত পদক্ষেপৰ অপেক্ষাত আছে কৃষকসকল। গল পথাৰ বুলি কথা নহয়, আমাৰ যোৱাকালি বিভাগীয় হিচাপে মানুহ আহিছিলে, আহি আপোনাৰ দুৰুং হৈ এনেকুৱাকে তদাৰক কৰি পেলাই গোটেইখিনি নিৰীক্ষণ কৰিছে, কৰি ইফালে আপোনাৰ লক্ষিতাৰ হৈ এনেকৈ ওলাই গৈছে। গতিকে 80% ধানতে এই বেমাৰটো লাগিছে আৰু এনেকুৱা বেমাৰ যিটো বৰ্তমান ধৰিব পৰা নাই। তেওঁলোকে যাই হয়তো চাব, ৰিচাৰ্চ কৰিব, তাত হয়তো কি পোক নহয়, এইটো পোক নহয় আৰু ইউৰিয়াৰ পৰিমাণটো অকণমান হয়তো বেছিও হ'ব পাৰে, তেওঁলোকে এটা সন্দেহ প্ৰকাশ কৰিছে। আৰু ইয়াৰ পিছতে বস্তুটো আৰম্ভণিটো এনেকুৱা হয় যে পাতটো লাল পৰি যায়। পাতটো লাল পৰাৰ পিছত কেইদিনমান পিছত পাতটো গোটেইবিলাক লাল পৰি শুকাই যায় আৰু যিহেতু এতিয়া পাতৰ দ্বাৰাহে আহাৰ সংগ্ৰহ কৰে, গতিকে পাতটোৱে যেতিয়া তেনেকুৱা হ'ল আপোনাৰ প্ৰায় 70% আপোনাৰ যিটো কেঁচা ধান আছে সেইটো পতন হৈ যাব, 30% ৰাইজে পাব। গতিকে চৰকাৰকো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যদি ইয়াৰ পৰা কিবা এটা ব্যৱস্থা লয়। আমি আশাবাদী তেখেত নতুন বিধায়ক হিচাপে এটা উদ্যম ল'ব আৰু সেই উদ্যোগতে হয়তো ৰাইজ উপকৃত হ'ব। এতিয়া চাওঁ আহক কেইটিমান সংক্ষিপ্ত খবৰ। দেওবাৰে জাগিৰোডৰ শ্যামাপল্লীত 201 নং, 202 নং, 203 নং বুথৰ কৰ্মকৰ্তা আৰু 4 নং ৱাৰ্ডৰ সদস্য তথা দেওশাল গাঁও পঞ্চায়তৰ উপসভাপতিৰ উদ্যোগত অনুষ্ঠিত হয় এক অভিনন্দন অনুষ্ঠান। দেওশাল গাঁও পঞ্চায়তৰ অন্তৰ্গত সদ্যঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক জনোৱা হয় সম্বৰ্ধনা। মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান মৰ্মে ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু শিক্ষাগুৰু উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়োৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদো প্ৰদান কৰে। আজি আমি আমাৰ শ্যামাপল্লীত দেওশাল পঞ্চায়তৰ অন্তৰ্গত 201, 202 আৰু 203 বুথৰ উদ্যোগত আমি যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ষ্টুডেণ্টক নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোকক এটা আমি সম্বৰ্ধনা জনাবৰ কাৰণে এটা সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু এইটো সভাত আমাৰ মাজত উপস্থিত আছিলে আমাৰ এই সমাজৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ মায়ং আঞ্চলিক পৰিষদৰ অধ্যক্ষ দেৱাশিষ দাস ডাঙৰীয়া, আমাৰ শিক্ষাগুৰুসকল আৰু বিশিষ্ট ব্যক্তিসকল। আৰু আমি এই প্ৰগ্ৰামটো সুচাৰুৰূপে চলাই লৈ যোৱাৰ কাৰণে মোৰ শিক্ষাগুৰু দিলীপ সেন মহাশয়ে যথেষ্ট অৰিহণা যোগাইছে। আমাৰ বিক্ৰম দা ছেক্ৰেটাৰী তেখেতো অৰিহণা যোগাইছে। আৰু আগন্তুক দিনত আমি ল'ৰা ছোৱালীৰ কাৰণে যাতে আমি আৰু তেনেকুৱা ভাল এটা পদক্ষেপ ল'ব পাৰোঁ, ভাল তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে কিবা আমি যদি কৰিব পাৰোঁ সেইটো আমি অপ্ৰাণ চেষ্টা কৰিম আৰু সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। জাগিৰোডত কৃতি শিক্ষাৰ্থীক অভিনন্দন আগবঢ়ালে কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই। সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 2 শতাধিক কৃতি শিক্ষাৰ্থীক এক বিশেষ অনুষ্ঠানৰ যোগেৰে বৃহস্পতিবাৰে অভিনন্দন জনায় কোচ ৰাজবংশী ছাত্ৰ সন্থাই। জাগিৰোড কলা মন্দিৰত মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু মধ্য অসম কোচ ৰাজবংশী উন্নয়ন প্ৰাধিকৰণ দাবী সমিতিৰ সহযোগত আয়োজিত এই অনুষ্ঠানত প্ৰতিগৰাকী কৃতি শিক্ষাৰ্থীক গামোচা,
অভিনন্দন পত্ৰ, কলম আদি আগবঢ়াই উৎসাহিত কৰা হয়। এই অনুষ্ঠানটো মৰিগাঁৱৰ বীৰচিলাৰে সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা পৰিৱেশিত এক কোচ ৰাজবংশীৰ নৃত্যৰে শুভাৰম্ভণি হয়। কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পৰেশ চন্দ্ৰ ডেকা, সম্পাদক ৰাতুল ৰাজবংশী প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মুন ঠাকুৰীয়া, জনগোষ্ঠীটোৰ অন্যান্য নেতৃবৃন্দ কুমুদ চন্দ্ৰ ডেকা, ৰাণা ডেকা আদি উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। হয়, আজি আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু মধ্য অসম কোচ ৰাজবংশী উন্নয়ন প্ৰাধিকৰণ দাবী সমিতিৰ সহযোগত জাগিৰোডৰ কলা মন্দিৰতে এই 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা মৰিগাঁও জিলাখনৰ প্ৰায় 200 শতাধিক ছাত্ৰ ছাত্ৰীক অকণমান আশীৰ্বাদ, অকণমান শুভেচ্ছা প্ৰদান কৰাৰ উদ্দেশ্যে এটি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আজি যিসকল ছাত্ৰ ছাত্ৰী আহি ইয়াতে উপস্থিত হৈ সম্বৰ্ধনা গ্ৰহণ কৰিলে তেখেতসকলক আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আৰু বিশিষ্ট ব্যক্তিসকলো মৰিগাঁও জিলাৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন কেইজন ব্যক্তি আহি ইয়াত উপস্থিত হৈছিলে। তেখেতসকলকো আমি আজি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি, জিলা সমিতিয়ে আৰু উন্নয়ন প্ৰাধিকৰণ দাবী সমিতিয়ে আমি তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ অনুষ্ঠানটো সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হোৱাত আমাৰ জাগিৰোডৰ যিসকল সংবাদকৰ্মী আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতাৰ অবিহনে এই অনুষ্ঠানভাগ ইমান সুন্দৰভাৱে আমি হয়তো ৰূপায়ণ কৰিব নোৱাৰিলেহেঁতেন। আৰু ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহি থকা দিনবিলাকত জনগোষ্ঠীটোৰ উত্তৰণ আৰু উন্নয়নৰ স্বাৰ্থত আজিৰ নতুন প্ৰজন্মই এই ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনতো এনেদৰে ভাল ভাল কাম কৰি যাব, ভালকৈ পঢ়ি শুনি তেওঁলোকে জাতিটোৰ নাম বিশ্বৰ বুকুত উজ্বলাই তুলিব বুলি আমি কামনা কৰিছোঁ এই অনুষ্ঠানটিৰ জৰিয়তে। আৰু পুনৰবাৰ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানটো সফল কৰাৰ কাৰণে। জাগিৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে শিক্ষয়িত্ৰী প্ৰমীলা দেৱী স্মাৰক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ আৰম্ভণিতে শিক্ষয়িত্ৰী প্ৰমীলা দেৱীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মালা বৰা তামুলীয়ে। প্ৰতিযোগিতাত মায়ং শিক্ষা খণ্ডৰ নিৰ্বাচিত মুঠ 9খন বিদ্যালয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ডক্টৰ অপূৰ্ব ঠাকুৰীয়া, সমল ব্যক্তি মধুলেখা ডেকা, প্ৰতিযোগিতাৰ পৰিচালক সাগৰ ঢুংগেল আৰু ৰিজু শৰ্মাৰ প্ৰমুখ্যে কেইবাগৰাকীও শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। আনহাতে কুইজ প্ৰতিযোগিতাত মনহা প্ৰাথমিক বিদ্যালয়ে প্ৰথম, পুৰণি বঙালবৰী প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় আৰু ঘুনুচা প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে নিষ্ঠাৰে সেৱা আগবঢ়াই 2017 চনত অৱসৰ গ্ৰহণ কৰা ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰয়াত শিক্ষয়িত্ৰী প্ৰমীলা দেৱীৰ পৰিয়ালৰ সহযোগত বিদ্যালয়ৰ শিক্ষকবৃন্দই এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। হয়, ইয়াত খুব সুন্দৰভাৱে কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু প্ৰয়াত শিক্ষয়িত্ৰী প্ৰমীলা দেৱী তেখেতৰ সোঁৱৰণত এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু বৃহত্তৰ মায়ং ব্লকৰ বহুখিনি বিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিছে। আমি জানো যে কুইজ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ মাধ্যম আৰু ইয়ে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট কৌতূহলী কৰি তোলে। বিষয় এটা তেওঁলোকে খৰচেৰি মাৰি জানিবৰ কাৰণে কুইজে তেওঁলোকে যথেষ্ট সহায় কৰে আৰু আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছে আৰু এই যিটো ধাৰা ইয়াৰ যোগেদি আমি অন্য বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰিব লাগিব আৰু আমাৰ জিলাখনত যাতে এই কুইজৰ মাধ্যমেৰেও ছাত্ৰ ছাত্ৰীসকলক যাতে আমি শৈক্ষিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ তেনেধৰণে আমি এটা পৰিকাঠামো নিৰ্মাণ কৰিব লাগিব। জিলাখনত তেনেকুৱা ভালেখিনি শুভ কাম সম্পন্ন হৈছে বা সেইধৰণে ইনিচিয়েটিভ লোৱা হৈছে। মই ইয়াৰ এই অনুষ্ঠানৰ উদ্যোক্তা এই বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু বিশেষকৈ শিক্ষক ৰাজীৱ চহৰেকে প্ৰমুখ কৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে খুব সুন্দৰভাৱে আয়োজন কৰিছে আৰু ইয়াত আমাৰ CEO জিলা পৰিষদ সন্মানীয় অনন্ত কুমাৰ গগৈ ছাৰে তেখেতে মুখ্য অতিথি হিচাপেও অংশগ্ৰহণ কৰে আৰু লগতে কেইবাগৰাকীও শিক্ষক শিক্ষয়িত্ৰী এই অনুষ্ঠানত উপস্থিত আছে। সকলোৰে সহযোগিতাৰে এই অনুষ্ঠানটি অতি সুন্দৰভাৱে ৰূপায়ণ হোৱাৰ কাৰণে সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
বঁটা বিতৰণী অনুষ্ঠানত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰে। জাগিৰোড সমজিলাৰ অন্তৰ্গত ভকতগাঁও শংকৰদেৱ বিদ্যা নিকেতনত শনিবাৰে আয়োজন কৰা হয় এক অভিনন্দন অনুষ্ঠানৰ। ৰূপালী জয়ন্তী অতিক্ৰম কৰা নিকেতনখনৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই কাৰ্যসূচী। ভকতগাঁও শংকৰদেৱ নিকেতনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত দুয়োটা শাখাৰ মুঠ ৭৩গৰাকী কৃতি শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰা হয়। এই অভিনন্দনত কৃতি শিক্ষাৰ্থীসকলক একোখনকৈ ফুলাম গামোচা মানপত্ৰ আৰু কিতাপৰ টোপোলা প্ৰদান কৰে নিকেতন কৰ্তৃপক্ষই। কাৰ্যসূচীত ঘগুৱা মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক লেনিন ডেকা প্ৰমুখ্যে নিকেতনৰ পৰিচালনা সমিতিৰ আচাৰ্যৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকে। আজি শংকৰদেৱ বিদ্যা নিকেতন ভকতগাঁৱৰ যি ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে আৰু সেই ছাত্ৰ ছাত্ৰীখিনিৰ লগতে আমাৰ উচ্চতৰ মাধ্যমিক যিটো শাখা হায়াৰ ছেকেণ্ডেৰী তাতো আমাৰ প্ৰায় কলা শাখা আৰু বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। এই গোটেইসকল ছাত্ৰ ছাত্ৰী লগতে আমাৰ যি নিকেতনৰ হৈ মায়ং নিকেতনৰ ফালৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমি গোটেইসকল ছাত্ৰ ছাত্ৰীক কৃতি ছাত্ৰ ছাত্ৰীক লৈ আজি এখন আমাৰ অভিনন্দন সভা আমি ইয়াত অনুষ্ঠিত কৰিছিলোঁ আৰু আমাৰ ইয়াত আমি নিৰ্দিষ্ট বক্তা হিচাপে এটা সুভাষিক দিবৰ কাৰণে আমাৰ প্ৰাক্তন শিক্ষক তথা আমাৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত মাননীয় শ্ৰী লেনিন ডেকাদেৱক আমি নিৰ্দিষ্ট হিচাপে মাতিছিলোঁ। তেখেতে সুন্দৰ সুভাষিক আগবঢ়ালে আৰু লগতে আমাৰ নিকেতনৰ আচাৰ্যৰ লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়া মণ্ডলী আছিলে, প্ৰাক্তন সভাপতি সম্পাদক মহোদয় আছিল। সকলোৰে উপস্থিতিত এখন সুন্দৰ সভা অনুষ্ঠিত হৈ যায় আৰু এই সভাতেই সকলো কৃতি ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জনাওঁ। জাগিৰোডৰ অৱসৰপ্ৰাপ্ত জনপ্ৰিয় চিকিৎসক ডাক্তৰ ভোগেশ্বৰ ঠাকুৰীয়াৰ দেহাৱসান। সমগ্ৰ জাগিৰোডতে শোকৰ ছাঁ। বুধবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিনৰ পৰা জাগিৰোড তথা মৰিগাঁও জিলাৰ বিভিন্ন স্থানত চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসক ডাক্তৰ ভোগেশ্বৰ ঠাকুৰীয়াই। তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনাৰ্থে বৃহস্পতিবাৰে জাগিৰোডত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। জাগিৰোড ডক্টৰ্ছ ফৰাম, জাগিৰোড ফাৰ্মাচী ইউনিয়ন, অৰ্পিতা মহিলা স্বেচ্ছাসেৱী সংগঠন আৰু স্থানীয় ৰাইজ তথা গুণমুগ্ধৰ উদ্যোগত আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 1 মিনিট সময় মৌন প্ৰাৰ্থনাৰে প্ৰয়াত ভোগেশ্বৰ ঠাকুৰীয়াৰ আত্মাৰ সদগতি কামনা কৰে উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়ে। ৬৬ বছৰ বয়সতে মৃত্যু হোৱা ডাক্তৰ ভোগেশ্বৰ ঠাকুৰীয়াৰ অকাল বিয়োগত সমগ্ৰ জাগিৰোডতে পৰে শোকৰ ছাঁ। আজি বৰ দুখৰ দিন। আজি ডক্টৰ ভোগেশ্বৰ ঠাকুৰীয়া প্ৰয়াত হ'ল। ক'বলৈ বৰ আচৰিত যেন লাগে, তথাপিও এই বাস্তৱ, এই সত্য। যোৱা ৬ তাৰিখৰ দিনা ৰাতি 10:41 বজাত তেওঁ টিউলিপ হস্পিটেলত ইহলীলা সম্বৰণ কৰে। আজি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত মই তাতে উপস্থিত হৈছিলোঁ, হৈ অতি ম্ৰিয়মান হৈছোঁ। তেখেতৰ যি জ্বলন্ত জুইত যেতিয়া মই কাষ দিছোঁ, মোৰ অন্তৰেৰে বেলেগ ধৰণৰ এটা অনুভৱ হৈছে। ডক্টৰ ঠাকুৰীয়াৰ লগত মই আজি বহুদিন একেলগে 3 দশক একেলগেই আছোঁ
তেওঁ ষ্টেট গভৰ্ণমেণ্টত কৰিছিলে, মই চেণ্ট্ৰেল গভৰ্ণমেণ্টত কৰিছোঁ। তথাপিও আমাৰ মনৰ মিল আছিলে। ইয়াত আমি এখন ডক্টৰ ফৰাম কৰিছিলোঁ। তেওঁ মেডিচিনত খুব ইণ্টাৰেষ্টেড আছিলে, ময়ো সেই লাইনত আছোঁ। একেলগে টেমিনাৰ কৰোঁ, খুব ভাল লাগে। কিন্তু সেই মানুহজনক আজি হেৰুৱাই মোতকৈ কমচে কম তেওঁ 10 বছৰৰ সৰু, আজি মই বৰ ম্ৰিয়মান হ'লোঁ। তেওঁ 1960 চনৰ 1 জুনত তেওঁ জন্মগ্ৰহণ কৰিছিলে আৰু আজি এই 66 বছৰ পূৰ্ণ হ'ল। তেখেত অকাল মৃত্যু বুলিয়ে ক'ম, আমাৰ মাজৰ পৰা গুচি গ'ল। এই দুখৰ মুহূৰ্তত আমাৰ সমগ্ৰ মৰিগাঁও জিলা জাগিৰোড সকলোৱে ম্ৰিয়মান হৈছে, শোকসভা পাতিছে। তেখেতৰ আত্মাৰ, তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ অৰ্থে সকলোৱে প্ৰাৰ্থনা জনাইছে। এনে এটা লছ, এনে এটা আমাৰ মাজৰ পৰা লছ হ'ল, ই আমাৰ কাৰণে, বিশেষকৈ জাগিৰোডৰ কাৰণে আৰু আমাৰ ডক্টৰ ফৰাম, ডক্টৰ ফ্ৰেটাৰ্নিটিৰ কাৰণে এক অপূৰণীয় ক্ষতি। জাগিৰোডৰ জাগি ভকত গাঁৱত পুনৰ গৰু চোৰৰ তাণ্ডৱ। গৃহস্থৰ গোহালি উদং কৰি গৰু চোৰে নিশা লৈ গ'ল 3জনী গাই গৰু আৰু এটি দমৰা। এই ঘটনা সংঘটিত হৈছে জাগিৰোড থানাৰ অন্তৰ্গত জাগি ভকত গাঁও পঞ্চায়তৰ খুলি গাঁৱত। বিনয় মেধি নামৰ কৃষকজনৰ ঘৰৰ পৰা এটা দমৰাসহ 2জনী গাই গৰু আৰু খগেন মেধিৰ ঘৰৰ পৰা এজনী ক্ষীৰতী গাই গৰু চুৰি কৰি নিয়াৰ খবৰে অঞ্চলটোত সৃষ্টি কৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাইজৰ অভিযোগৰ ভিত্তিত বুধবাৰে পুৱা জাগিৰোড আৰক্ষীৰ এটি দলে পৰিয়ালকেইটাৰ ঘৰলৈ গৈ তদন্ত আৰম্ভ কৰে যদিও এই পৰ্যন্ত আৰক্ষীৰ জালত পৰা নাই চোৰ। শীঘ্ৰে সেয়েহে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰো ৰাইজে জনাইছে দাবী। মোৰ মানে যোৱা নিশা গোহালিৰ পৰা মানে ৰাতি গৰু 5টা আছিল, তাৰে মানে 3টা লৈ গ'ল, গাই 2জনী আৰু দমৰা এটা লৈ গ'ল আৰু পোৱালি 2টা থাকিল আৰু সৰু পোৱালিকেইটা। আৰু এজনী মানে মোৰ দাদাৰ ক্ৰছ জাৰ্চি আছিলে, সেইজনী নিছিল, কিন্তু সেইজনী কিবা কাৰণত এৰা খাই আহিলে। বাকী এইকেইটা লৈ গ'ল, গাঁৱৰে ওচৰৰে আৰু এঘৰ লৈ গ'ল গাই এজনী। পুলিচ আহিছে, ইনভেষ্টিগেশ্যন চলাইছে, কিন্তু কথা হ'ল কি এইটো পৰিৱেশতে যদি থাকে, আমাৰ মানে এই আমাৰ দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে কি কৰি খাব? মইতো এতিয়া বৰ্তমান ধৰি লওক এখন চব্জি দোকান দি খাই আছোঁ, লগতে গৰুকেইটা আছিল, আৰু এইকেইটাও যদি লৈ গ'ল, তে আমি চলিম কেনেকৈ? আমাৰ নিচিনা মানুহখিনিতে যদি চৰকাৰে এইটোৰ ওপৰত যদি কোনো গুৰুত্ব নিদিয়ে, যদি গুৰুত্ব দিব নিবিচাৰে বা সমাধান কৰিব নিবিচাৰে, তেনেহ'লে আমাৰ নিচিনা দুখীয়া মানুহখিনিতো চলাটো বহুত জটিল হৈ পৰিব, বা আমাৰ সমাজখনেই বা চলিব কেনেকৈ? এটা পশুধন যদি পুহি খাব নোৱাৰে মানুহে। সেইকাৰণে চৰকাৰৰ ওচৰত মানে প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে এই ব্যৱস্থাটো মানে সমাধান কৰিব লাগে। দেওবাৰে ক্ষেত্ৰী আৰক্ষী থানাত কৃতি শিক্ষাৰ্থীক এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। ক্ষেত্ৰী আৰক্ষী থানা আৰু নাগৰিক সমিতিয়ে যৌথভাৱে আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত ক্ষেত্ৰী থানা এলেকাৰ অন্তৰ্গত 3 পৰীক্ষা কেন্দ্ৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ 25গৰাকী শিক্ষাৰ্থীক আগবঢ়োৱা হয় সম্বৰ্ধনা। একোখনকৈ প্ৰশস্তি পত্ৰ আৰু গামোচাৰে জনোৱা এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ক্ষেত্ৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে নাগৰিক সমিতিৰ বিষয়ববী আৰু ভালেসংখ্যক অভিভাৱক উপস্থিত থাকে। কৃতি শিক্ষাৰ্থীসকলক শৈক্ষিক ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্যে এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে উদ্যোক্তাই। হয়, আমি মানে ক্ষেত্ৰী থানা আৰু আমাৰ ক্ষেত্ৰী থানা নাগৰিক সমিতি আমি মিলি পেলাই আমাৰ ক্ষেত্ৰী থানা এৰিয়াত মানে যিখিনি ল'ৰা ছোৱালীয়ে মেট্ৰিকত ষ্টাৰ আৰু ডিষ্টিংশ্যন মাৰ্ক পাইছে, তো তেওঁলোকক আমি ল'ৰা ছোৱালীখিনিক আজি আমি থানাত নিমন্ত্ৰণ জনাই আনিছোঁ আৰু আমি তেওঁলোকক আমাৰ ক্ষেত্ৰী থানা আৰু নাগৰিক সমিতিৰ তৰফৰ পৰা তেওঁলোকক মানে সম্বৰ্ধনা জনোৱা হৈছে, যাতে আৰু তেওঁলোকে ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰে। এইদৰে এটা আমি সৰু সুৰা তেনেকৈ প্ৰগ্ৰেম এটা ৰাখিছোঁ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা JCCৰ সংবাদ পৰিক্ৰমা। আজিলৈ JCCৰ সংবাদ পৰিক্ৰমা ইমানেই।